তো গাইছ আজি মই বনাম ঘৰতে ধুনীয়াকৈ পনীৰ। তো বলক তেন্তে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এয়া হ'ল আমাৰ পনীৰ। তো ঘৰৰে গাখীৰৰ পনীৰ বনাইছোঁ। আৰু গাইছ ইফালে আমি ধুনীয়াকৈ কুকাৰত আলুটো উহাব দি দিলোঁ। তো দুটা হুইচেল আহিলে হৈ যাব। তো গাইছ মই ইফালে ধুনীয়াকৈ তেল দি দিলোঁ আৰু তেলৰ ওপৰতে দি দিলোঁ হালধি আৰু নিমখ। তো ইয়াৰ ওপৰত এতিয়া ধুনীয়াকৈ ভাজোঁ পনীৰটো, তাৰপিছতে আঞ্জাটো ধুনীয়াকৈ বনাই দিম। আমি ধুনীয়াকৈ পনীৰটো ভাজোঁ। তো তোমাৰ দেখাই দিওঁ তেল পূৰা একদম গৰম হৈ গৈছে। তো পনীৰটো অলপমান বেয়া হৈছে। তো একো নাই, যিহেতু ঘৰৰ অলপ হৈ আনে। গাইজ ইফালে আমি ধুনীয়াকৈ ভাজি ল'লোঁ, পনীৰটো আমি ভাজি ল'লোঁ। তো এতিয়া ধুনীয়াকৈ এইখিনি তেলতে পিঁয়াজ দি পেলাই হেৰি কৰি বনাই দিওঁ। আমি এতিয়া প্ৰথমতে দি দিলোঁ আলুটো আগতে যিহেতু উহাই থৈ দিছোঁ। গাইজ ইফালে আমি ধুনীয়াকৈ উহাই থোৱা আলুটো ধুনীয়াকৈ ভাঙি ল'লোঁ আৰু ইয়াতে অলপ পানী দিলোঁ। ইফালে ইফালে আমি উহাই থোৱা আলুটো ধুনীয়াকৈ সানি ল'লোঁ আৰু লৈ পেলাই এতিয়া ধুনীয়াকৈ ইয়াতে দিম। তো এইফালে আমাৰ পানী চানী দিয়া হ'ল আৰু ধুনীয়াকৈ উতলা হৈ গ'ল। তো ইয়াতে আমি এতিয়া ধুনীয়াকৈ দিওঁ সেইটো আৰু পনীৰটো এড কৰি দিলোঁ। গাইজ ইফালে আমাৰ আঞ্জা প্ৰায় উতাল আহি গ'ল আৰু এতিয়া আমি নামে থওঁ। তো হৈ গ'ল এতিয়া আমাৰ আঞ্জা। তো গাইজ ইফালে আহি গ'ল ধুনীয়াকৈ ভাত। তো এতিয়া ভাতটো খাই লওঁ। তো আপোনাক অলপ টেষ্টিং কৰি দেখাই দি আছোঁ ধুনীয়াকৈ। মজা হৈছে গাইজ, চব ঠিকে আছে মছলা পাতি। তো এতিয়া ভাত খাই আমি। তো আজি ব্লগটো ইমানে আছিল। তো ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই।